Good morning leaders. আজি আপোনালোকৰ মাজত এলোভেৰা প্ৰিমিয়াম জুস সম্পৰ্কে ক'বলৈ ওলাইছো। ই হ'ব আধা লিটাৰৰ এলোভেৰা প্ৰিমিয়াম জুস। ইয়াৰ স্বাস্থ্য উপকাৰিতা কি বন্ধুসকল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। ইয়াৰ স্বাস্থ্য উপকাৰিতা নাম্বাৰ 1 আমাৰ যি ইনডাইজেশন হয় বদহজমক নাইকিয়া কৰিব। গ্যাস এসিডিটিক নাইকিয়া কৰিব। স্টমাক এক আমাৰ পেটৰ ভিতৰত যি জ্বলনপৰণ সেই জ্বলনপৰণক নাইকিয়া কৰে। নাম্বাৰ 3 কনস্টিপেশন মানে হল পাইলস। আমাৰ এই পাইলসক কি কৰে ই নাইকিয়া কৰে। আৰু ডিসেন্ট্রি কি কৰে নাইকিয়া কৰিব। উইথ মিউকাস আলসার আমাৰ পেটৰ ভিতৰত মিউকাস আলসার এই আলসারক কি কৰে পেটৰ ঘাট নাইকিয়া কৰে। তাৰ পিছত বন্ধুসকল জানি পেলাই আপোনালোকে নথৈ আনন্দিত হ'ব যে এই এলোভেৰা প্ৰিমিয়াম জুসে ইন্টেষ্টাইনেল সুৱেলিং পেটৰ ভিতৰত আমাৰ যদি ফুলি আছে এই পেট ফুলাটো কি কৰিব বন্ধ কৰিব। নেক্সট এপেণ্ডিক্স আৰু হাৰ্টবাৰ্ন আমাৰ বুকুৰ যি জ্বালা পোৰা সেই জ্বালা পোৰা কি কৰে নাইকিয়া কৰি দিয়ে। আমি ফিল্ডত যেতিয়া যাওঁ কিছুমান মানে কয় যে আমাৰ পেটৰ বুকুত মানে কি জ্বালা পোৰা কৰে, গ্যাস এসিডিটি হৈছে। গ্যাস এসিডিটিৰ কাৰণে বুকু জ্বালা পোৰা কৰিব পাৰে। সো এই জ্বালা পোৰা যেতিয়া কৰিব তেতিয়া আমি এলোভেৰা প্ৰিমিয়াম জুস সাজেষ্ট কৰিব পাৰোঁ। অল টাইপস অফ এলাৰ্জি যিমানবোৰ বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে এলোভেৰা প্ৰিমিয়াম জুসটো কেনেকৈ ফিল্ডত আমি ক'ব লাগে কি ক'ব লাগে সেইখিনি কথা যাতে আপোনালোকে মোৰ পৰা শুনি আপোনালোকে জানি পেলাই ধুনীয়াকৈ এইখিনি কথা ফিল্ডত ক'ব পাৰে তাৰে উদ্দেশ্য আগত ৰাখি আপোনালোকক ইয়াৰ বিষয়ে প্ৰত্যেকজন মানুহক আমি যেতিয়া মিটিঙত লগ পাওঁ মিটিঙৰ পৰা অহাৰ পিছত পাহৰি যায় আৰু তেওঁলোকে কিতাপো পঢ়িব নিবিচাৰে আৰু জানাৰ কাৰণে আগ্ৰহী নহয়। সো সেইখিনি বন্ধুসকলৰ কাৰণে মই একেবাৰে সহজ সৰলকৈ আপোনালোকে যাতে ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ধুনীয়াকৈ ক'ব পাৰে সেইখিনি কথা আগত ৰাখি পেলাই এই এলোভেৰা প্ৰিমিয়াম জুসৰ সম্পৰ্কে আমি 5 মিনিট বা 10 মিনিট সম্পৰ্কে 10 মিনিট সময় আলোচনা কৰিবলৈ ওলাইছো। তাৰ ভিতৰত হ'ব অল টাইপস অফ এলাৰ্জি কি কৰিব যিমান ধৰণৰ এলাৰ্জি আছে এই এলাৰ্জিক নাইকিয়া কৰাৰ কাৰণে অৰিয়েন্স কোম্পানীয়ে এলোভেৰা প্ৰিমিয়াম জুস বনাইছে। বন্ধুসকল ইয়াৰ পিছত ই এনিমিয়া ৰক্তহীনতা মহিলা মানুহসকলৰ এইটো এটা প্ৰধান বেমাৰ, বিৰাট ডাঙৰ বেমাৰ। তেওঁলোকে ৰক্তহীনতাত ভোগে। ৰক্তহীনতাত যদি ভুগি আছে তেনেকুৱা ব্যক্তিক আমি কি এলোভেৰা প্ৰিমিয়াম জুস দিব পাৰোঁ। ইয়াৰ পিছৰ পইণ্ট হ'ল বন্ধুসকল এই এলোভেৰা প্ৰিমিয়াম জুসে লছ অফ ভাইটেলিটি লেক অফ স্লিপ আমি যেতিয়া আমাৰ টোপনি নহয় তেতিয়া আমি কি কৰোঁ এই এলোভেৰা জুসটো আমি ব্যৱহাৰ কৰিব লাগে। এলোভেৰা জুস আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমাৰ ভাল টোপনি হ'ব। সো যিবোৰ মানুহৰ কি নহয় টোপনি নাই তেওঁলোকে এলোভেৰা প্ৰিমিয়াম জুস খাব পাৰে। তাৰপিছত বন্ধুসকল ইয়াৰ পিছৰ পইণ্ট হ'ব হাইলি বেনিফিচিয়েল ফৰ অল স্কিন প্ৰব্লেমছ লাইক কি স্কিন প্ৰব্লেম ভাল কৰিব পাৰে একনি, পিম্পলছ, একজিমা, সৰিয়াছিছ। স্কিনৰ যিমান ধৰণৰ বেমাৰ আছে এই বেমাৰখিনি নাইকিয়া কৰাৰ কাৰণে অৰিয়েন্সে এনেকুৱা এটা উৎকৃষ্ট মানৰ প্ৰডাক্ট আমাৰ কাৰণে লৈ আহিছে। এই বস্তুটোৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি যদি ফিল্ডত ভালকৈ ইয়াৰ গুণাগুণৰ বিষয়ে ক'ব পাৰোঁ আৰু কাষ্টমাৰক যদি আমি ভালকৈ বুজাব পাৰোঁ আৰু তেওঁলোকৰ সমস্যাখিনি যদি আগতে আমি জানি লওঁ তেনেহ'লে এই বস্তুটো আমাৰ কাৰণে কি হ'ব প্ৰচাৰ আৰু প্ৰসাৰ কৰা আমাৰ কাৰণে সুবিধা হ'ব। সো নিশ্চয় আপোনালোকে মোৰ কথাখিনি ধৰিব পাৰিছে। এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে উপকৃত হ'ব আৰু যেনেকৈ আমাৰ অৰিয়েন্সৰ এই এলোভেৰা প্ৰিমিয়াম জুসৰ বিষয়ে ক'ব লাগে ঠিক তেনেকৈ আমি যদি ক'ব পাৰোঁ নিশ্চয় আমিও উপকৃত হ'ম আৰু যিখিনি মানুহক আমি দিব বিচাৰিছোঁ তেওঁলোকে উপকৃত হ'ব আৰু
আপোনালোকৰ কি হ'ব ফাইনেন্সিয়েল যেটো প্ৰব্লেম এইটো সমস্যা সমাধান হ'ব সো বন্ধুসকল আজি এইখিনি কথা কৈ মই এলোভেৰা প্ৰিমিয়াম জুচ সম্পৰ্কে যিখিনি কথা আগবঢ়ালো নিশ্চয় আপোনালোকে বুজি পাইছে আৰু এনেকৈ এবাৰ নহয় 10 বাৰ আপোনালোকে শুনক শুনাৰ পিছত আপোনালোকে কি কৰিব পাৰিব কাস্টমাৰৰ লগত ফিল্ডত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰিব সো এইখিনি কৈ আজিৰ বক্তব্য সামৰিছো এলোভেৰা প্ৰিমিয়াম জুচ সম্পৰ্কে জয় ৰিয়ান্স গুড মৰ্নিং লিডাৰ্স